সকলোলৈকে ভোগালীৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। আমাৰ মনামেজি গাঁৱত শংকৰদেৱ কলা কৃষি গৱেষণা কেন্দ্ৰৰ উদ্যোগত গত 2008 চনৰ পৰা আমি ইয়াত ভোগালী উৎসৱ পালন কৰি আহিছোঁ। আমাৰ ইয়াত অসমীয়াৰ পৰম্পৰাগত খেল ধেমালি যিখিনি থাকে আগৰ টেকেলি ভঙা, খোজ কঢ়া, আমাৰ ৰছী টনা এনেকুৱা। তাৰপিছতে আমি পিছৰ বছৰৰ পৰা আমি দিন ভাওনা প্ৰদৰ্শন কৰাই আহিছোঁ। আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ মূল যিটো বস্তু আধাৰ, গুৰুজনাৰ আদৰ্শৰে আমাৰ ভাওনাৰ কৃষ্টি, সেই কৃষ্টিৰ প্ৰদৰ্শন কৰাৰ মূল কাৰণটো হ'ল আমাৰ ভাষা সাহিত্যৰ ক্ষেত্ৰত সকলোতেই ভেজাল হ'ব পাৰিলেও আমাৰ ভাওনাত কেতিয়াও ভাষা আৰু হেৰিয়াৰ অসমীয়াৰ বাদে অন্য ভাষাৰ ব্যৱহাৰ নহয়। আমি কণ কণ শিশুসকলক অসমীয়া ভাষাৰ খিনি ভালকৈ শিকি অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত যাতে পৰিচয় কৰাই দিব পাৰোঁ। আমাৰ থলুৱা বিহু কি বস্তু, আমাৰ ভাওনা কি বস্তু, সংস্কৃতি কি, নৃত্য কি, গীত কি, তাক যাতে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাবৰ কাৰণে আমাৰ এই প্ৰয়াস আৰু আমাৰ সেই প্ৰচেষ্টাৰে আমি গত 16টা বছৰ ধৰি আমি ইয়াতে অনুষ্ঠান প্ৰদৰ্শন কৰিছোঁ। এতিয়া 16 সংখ্যক, কিন্তু ভাওনা আমাৰ 15 বছৰ হৈছে। আমাৰ ইয়াৰে নহয়, আমাৰ যোৰহাটৰ বিভিন্ন অঞ্চলৰ ভাৱৰীয়াও আমাৰ ইয়াত ভাওনা প্ৰদৰ্শন কৰি আছে। আমি শিশুসকলক বিশেষকৈ অগ্ৰাধিকাৰ দিয়া হয়। 3 দিনীয়াকৈ আমাৰ ইয়াত ভোগালী উৎসৱ অনুষ্ঠিত হয়। প্ৰথম দিনা আমি মেজি ভোজ খাওঁ, আপোনালোকে দেখিছে ভেলাঘৰ, ইয়াতে আমি সমূহীয়াভাৱে ভোজ ভাত খোৱা হয়। দ্বিতীয় দিনা আমাৰ অসমীয়া যিখিনি পৰম্পৰাগত খেল ধেমালি, আমাৰ ৰছী টনা, টেকেলি ভঙা এনেকুৱা ধৰিবলৈ আমি সেইখিনি কৰোঁ। আৰু আজি 16 তাৰিখৰ দিনাখন, 15 তাৰিখৰ দিনাখন আমি দিন ভাওনা প্ৰদৰ্শন কৰোঁ। আৰু সকলো অঞ্চলৰ সহায় সহযোগিতাৰে আজি গত 15টা বছৰ ধৰি মন্ত্ৰীবল সূৰ্যবংশী ঠাকুৰ বংশজময় পুণ্যভূমি অযোধ্যাত কৰিছো শাসন। যেতিয়া আছিলো অপুত্ৰক হৈ দুৰ্বিষহ হৈছিল মোৰ জনম। যদিও বা কটাইছিলো দিবাক্ষণ আপোনাৰ সবল সংগে, ৰাজ কাৰ্য কৰি উজাগৰে কটাইছিলো মই মোৰ দুখৰ ৰাত্ৰি। পুৱাৰ সূৰুযে যিদৰে ৰাত্ৰিৰ তমসা দিয়ে আঁতৰাই, পুত্ৰগণে আমাৰ জীৱনত পোহৰৰ জ্যোতি দিছে ছটিয়াই। আজি মই সুখী মন্ত্ৰীবৰ, আজি মই অতিকে সুখী। মই এতিয়া যোৱা বছৰ কৰিছিলো, এই বছৰ কৰিছো আমাৰ দিন ভাওনাত। এনে আমাৰ নামঘৰত আগতে লৈছো বাৰু এবাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী অধিৰাজ বৰা, 7 চেমফুড। না আমাৰ অসুবিধা নহয়, কেলেকি আমাৰ স্কুলত বহুত ভালকে বুজাই পাওঁ। অসমীয়া চাবজেক্টটো চবৰে ভালেই হয়, আমাৰ ভালকে বুজাই, সেইটো কাৰণে আমি কোনো অসুবিধা নাপাওঁ ইয়াত। নৰ মুণ্ড মালাধাৰী শিখাশ্ৰেণী তাৰকা জিময় জগত বিবেশিকা। বিস্মিতা 6 ভালে তাৰকা। অপূৰ্ব আমাৰ এই ৰাজ উদ্যান, বিনন্দীয়া প্ৰকৃতিৰ অপৰূপ ৰূপ পৰিস্ফুট হয় এই উদ্যান। জ্যেষ্ঠা চোৱা চোৱা চাৰিও দিশে কেৱল স্নিগ্ধ শ্যামল। আহ আহা জ্যেষ্ঠা, ময়ূৰে ধৰিছে চালি, আহ পক্ষী তই আমাৰ কাষলৈ আহ। 6ত সেই মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়। নমস্কাৰ, মোৰ নাম শ্ৰী তনুশ্ৰী বৰা। গায়ো উৰ্মিলা, এয়া কি কৰিলা তুমি? চোৱাচোন ভনী, সমীহ কৰি ময়ূৰ গুচি গল এই স্থানৰ পৰা। আগতে এবাৰ লৈছিলো যোৱা বছৰ। 6ৰ দীপাংকৰ বিদ্যাপীঠ। মজা লাগিছে, ভাল লাগিছে। হেল্ল' 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 হেল্ল'। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।